দেওবাৰে এয়াৰটেলৰ 49 টকীয়া পেকৰ ৰিচাৰ্জ কৰিব সীমাহীন ইণ্টাৰনেট। এতিয়াৰ পৰা 49 টকাৰ সীমাহীন ডাটা ব্যৱহাৰ কৰিব পাৰিব এয়াৰটেলত। সবিশেষ জানিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি সম্পূৰ্ণ কৰিছো। হয়, 4G আৰু 5G নেটৱৰ্ক আৰম্ভ হোৱাৰ পিছৰে পৰা দেশত ইণ্টাৰনেটৰ ব্যৱহাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। বৰ্তমান সময়ত এজন ব্যৱহাৰকাৰীয়ে গড়ে দৈনিক 1GBৰ পৰা 2GBৰ ডাটা ব্যৱহাৰ কৰে। শেহতীয়াকৈ মোবাইল ইণ্টাৰনেট সেৱাৰ প্ৰদান কৰা কোম্পানীসমূহে তেওঁলোকৰ ৰিচাৰ্জ প্লেনৰ মূল্য বৃদ্ধি কৰিছে। ৰিচাৰ্জ প্লেনৰ মূল্য বৃদ্ধিৰ লগে লগে ডাঙৰ ৰিচাৰ্জ প্লেন লোৱাৰ পৰিৱৰ্তে ব্যৱহাৰকাৰীয়ে ডাটা পেক ব্যৱহাৰ কৰিবলৈ ধৰিছে। যদি আপুনি OTT প্লেটফৰ্ম বা ইণ্টাৰনেটত গোটেই পৰিয়ালটোক মনোৰঞ্জন দিব বিচাৰে তেন্তে এয়াৰটেলৰ 49 টকাৰ ডাটা পেক আপোনাৰ বাবে উত্তম বিকল্প হ'ব পাৰে। আপুনি এই পেকটো ৰিচাৰ্জ কৰাৰ পিছত 24 ঘণ্টা ব্যৱহাৰ কৰিব পাৰিব, য'ত আপুনি সীমাহীন ইণ্টাৰনেটৰ সুবিধা পাব। সাধাৰণ ৰিচাৰ্জ প্লেনৰ উপৰিও এয়াৰটেলে ডাটা বুষ্টাৰ পেকো মুকলি কৰিছে। ইয়াৰ এটা হ'ল 49 টকাৰ ডাটা বুষ্টাৰ পেক, য'ত 24 ঘণ্টাৰ বাবে ডাটা লাভ কৰে। যদি আপুনি দেওবাৰে বা ৰাজহুৱা বন্ধ দিনত সীমাহীন ডাটা ব্যৱহাৰ কৰিব বিচাৰে তেন্তে এয়াৰটেলৰ 49 টকীয়া প্লেন আপোনাৰ বাবে সৰ্বোত্তম। এই প্লেনত আপুনি 24 ঘণ্টাৰ বাবে 20GB ডাটা পাব আৰু এয়াৰটেলৰ 3999 টকীয়া প্লেনত আপুনি 365 দিনৰ বৈধতা লাভ কৰে। এই প্লেনত আপুনি আনলিমিটেড কলিং আৰু দৈনিক 2.5GB বিনামূলীয়া ডাটা পাব। এই প্লেনত আপুনি ডিজনি হটষ্টাৰ বিনামূলীয়া ছাবস্ক্ৰিপশ্যন পাব। এই প্লেনত আপুনি সহজেই লাইভ মেচ আৰু এক্সাইটিং কণ্টেণ্ট চাব পাৰিব। এয়াৰটেলৰ 3599 টকাৰ প্লেনত আপুনিও ভাল সুবিধা লাভ কৰিব। এই প্লেনত আপুনি আনলিমিটেড কলিং দৈনিক 100 SMS সুবিধা লাভ কৰিব। ইয়াৰ উপৰিও দৈনিক 2GB ডাটাও ব্যৱহাৰ কৰিব পাৰিব। এই প্লেনত আপুনি আপোনাৰ বন্ধু বা পৰিয়ালৰ সৈতে কোনো ধৰণৰ হেঁচা নোহোৱাকৈ ঘণ্টাৰ পিছত ঘণ্টা কথা পাতিব পাৰিব। নিউজ 6 ৰিপৰ্ট, এয়াৰটাইম ডিজিটেল।